আজি আপোনালোকক এটা নতুন ভিডিও লৈ যাব বিচাৰিছো আৰু গ্ৰীণ টি কেনেকৈ বনায় সেই প্ৰচেছটো আপোনালোক থুলমূলকৈ অকণমান বুজাই দিব বিচাৰিছো। অকণমান দীঘল হ'ব পাৰে আৰু গোটেইখিনি মই বুজাব নোৱাৰোঁ, বহুত দীঘল হৈ যাব ভিডিঅ'টো। গতিকে থুলমূলকৈ আপোনালোকক দেখাইছোঁ গ্ৰীণ টি কেনেকৈ বনায়। আপোনালোকৰ যদি বাগান আছে ঘৰত, আপোনালোকে বনাই ল'ব পাৰিব গ্ৰীণ টি ঘৰতে আৰু খাব পাৰিব। আৰু আহকচোন কেনেকৈ বনায় থুলমূলকৈ আপোনালোকক এটা আভাস দিওঁ। এতিয়া মই গ্ৰীণ টিখিনি বইল কৰি ল'লোঁ বা ডিপিং কৰি ল'লোঁ বুলি কয়। আৰু ডিপিং কৰাৰ পিছত গৰম পানীত বইল কৰিব লাগে। বইল কৰাৰ পিছত এতিয়া মই ইয়াত লৈ আহিছোঁ ট্ৰাফটোলৈ। এই মানে নিজে বনোৱা এটা ট্ৰাফ হয়, ওপৰত জালনা আছে, তাতে মানে এইখিনি ঠাণ্ডা কৰিব লাগিব। বহুত গৰম দেই, প্ৰথমে হাতেৰে নুচুব কিন্তু। আৰু ইয়াক ঠাণ্ডা কৰিব লাগিব ফেন দি। অলপ ফেন দিয়াৰ পিছত এয়া মই ধুনীয়াকৈ মেলি দিলোঁ ট্ৰাফটোত এটা এটাকৈ, আৰু মেলি পিনে অলপ শুকুৱাই থৈছোঁ। ফেন দিছোঁ, ফেন দি পিনে অলপ এঘণ্টাৰ পিছত ইয়াক মই ৰোলিং কৰিম। আৰু এয়া মই ৰোলিং কৰিবৰ কাৰণে পাত অলপ লৈছোঁ। এইখিনি এনেকৈ ইমানখিনিমান লৈ মই ৰোলিং কৰিম। আৰু এই ৰোলিং কৰাটো আপোনালোকে চাই যাব। গ্ৰীণ টি বনাই আছোঁ, এই মৰণা মাৰি আছোঁ বুলি ক'ব পাৰি। আৰু মৰণা মৰা মানে কি আৰু, মৰণা মৰা ধুনীয়া মাৰি থাকিব লাগে। আপোনালোক ভালকৈ কৈছোঁ, ৰোলিং কৰিব লাগে। গ্ৰীণ টিত ৰোলিংটো মেইন, আৰু সেইটো কাৰণে ৰোলিংটো মেইন হয়, তেতিয়াহে টেষ্ট উঠিব গ্ৰীণ টিৰ। এয়া চাওক, এই কেনেকৈ ৰোলিং কৰিছোঁ মই। এই পিছত এনেকৈ কৰি এনেকৈ ৰোলিং কৰি থাকিব। এই তলত যিখিনি আছে তলৰখিনিও আকৌ ওপৰলৈ লৈ আহিব, এনেকৈ মাজে মাজে লৈ আহিব। এনেকৈ কৰি প্ৰায় 15 মিনিটমান কৰিব দেই। 15 মিনিটমান কৰাৰ পিছত মোৰ এতিয়া 15 মিনিট হৈ গ'ল। তাৰপৰা এইখিনি জট লাগি গ'লতো। এয়া মোৰ ৰোলিং কৰা শেষ হৈ গ'ল। ৰোলিং কৰাৰ পিছত এতিয়া এইখিনি ট্ৰেবোৰত মেলি দিছোঁ অলপ অলপকৈ। এই পাতলা পাতলাকৈ অলপ এনেকৈ মেলি দিছোঁ এই গ্ৰীণ টিবোৰ। আৰু ফেনখন দি থৈছোঁ, হাৱা দিছোঁ। লাহে 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 ই শুকাব ল'ব। আৰু এনেকৈ প্ৰায় এঘণ্টামান দিম। তাৰপাছত এইটো ড্ৰায়াৰ আমাৰ এতিয়া মই ড্ৰায়াৰত ভৰাব লৈছোঁ। আৰু ড্ৰায়াৰত ভৰালে প্ৰায় 2 ঘণ্টামান লাগিব দেই। আৰু এইটো এনেকৈ এইবোৰ ৰেডি কৰিছোঁ। আৰু এয়া এনেকৈ ড্ৰায়াৰটোত ভৰাই দিছোঁ পাতবোৰ। এইখন আছে, এইবোৰ 1 2 3 4 5খন দিলোঁ দেই। আজি পাত কম আছে কাৰণে এইবোৰ ট্ৰেবোৰ বাহিৰত থৈ দিছোঁ। আৰু এইফালে মোৰ হিটাৰ এটা আছে, এতিয়া চুইচ দি দিলোঁ। এতিয়া হৈ যাব। এইবোৰ গ্ৰীণ টি বহুত ধুনীয়াকৈ হ'ব। এতিয়া আপোনালোকে চাব, বৰ বেছি নাই। এইটো বন্ধ হৈছে কেলে? বছ এতিয়া বন্ধ হৈ গ'ল। এইটো চাহৰ গুড ফৰ হেল্থ ড্ৰিংক। একচুৱেলি গ্ৰীণ টিটো হৈছে হেল্থ ড্ৰিংক হয়, আৰু ই বহুত মানুহৰ স্বাস্থ্যৰ কাৰণে ভাল। গতিকে আপোনালোকে যিমান পাৰে খাবলৈ চেষ্টা কৰিব গ্ৰীণ টি। এতিয়া ৰাতি 10:30 বাজিছে। ৰাতিপুৱাৰ পৰা লাগিলে এইখিনি গ্ৰীণ টি হৈছে। আৰু কিমান কষ্টৰ মূৰত এইখিনি গ্ৰীণ টি হৈছে। ধৈৰ্য লাগিব মানুহৰ। এটা ধৈৰ্য নহ'লে এই গ্ৰীণ টি কেতিয়াও বনাব নোৱাৰে। মানে নেচাৰেল গ্ৰীণ টি, য'ত ঔষধ কোনো প্ৰয়োগ নকৰে, পেষ্টিচাইড প্ৰয়োগ নকৰে এটা গ্ৰীণ টি আপোনালোকে মই বনাব পাৰিছোঁ। এইফালে ভেকুলীও টুটুৱাই আছে, কিন্তু মোৰ গ্ৰীণ টি হৈ গ'ল। ৰাতি এতিয়া প্ৰায় 11:30 ওচৰা-ওচৰি হ'ব হ'ল, কিন্তু এইখিনি গ্ৰীণ টি হৈ গ'ল। হোৱাইট টিপ অলপ ওলাইছে। এইখিনি
ভালে হৈছে খাবলৈ, টেষ্টি হ'ব। এয়া ল'লোঁ প্ৰায় 6 গ্ৰাম হৈ গ'ল। এতিয়া মই ইয়াত গৰম পানীখিনিত মই ঢালি দিম। এয়া গৰম পানী, মই যে 6 গ্ৰাম ল'ব দেই, 6 গ্ৰামতকৈ বেছি নল'ব। এতিয়া মই ইয়াক 5 মিনিট থৈ দিম এনেকৈ, তাৰপিছত খাবলৈ হৈ যাব। এয়া 2 কাপৰ কাৰণে মই 6 গ্ৰাম লৈছিলোঁ, আৰু একাপ হ'লে আপোনালোকে 3 গ্ৰাম ল'ব। আৰু এয়া অকণমান ৰঙা নিচিনা দেখিছে, এই বাহিৰৰ কালাৰটোৰ কাৰণে। আপুনি দাঙি দিলে ইয়াৰ গ্ৰীণ কালাৰটো ওলাই যাব। এতিয়া মই দাঙি দিম, চাব আপুনি গ্ৰীণ কালাৰটো তেতিয়া দেখি পাব।